নমস্কাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লে বন্ধু বান্ধৱীসকল আপোনালোকৰ যদি ভোটাৰ কাৰ্ডখন হেৰাই গৈছে বা কিবা কাৰণত যদি নষ্ট হৈ গৈছে তেন্তে আপোনালোকে কেনেকৈ অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব অথবা আপোনালোকে বিনা টকা খৰচ কৰি এই ভোটাৰ কাৰ্ডখন নতুনকৈ আপোনালোকে লাভ কৰিবগে পাৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাম আপোনালোকে কেনেকৈ বাই পোষ্ট এপ্লাই কৰিব আৰু কেনেকৈ ডাউনলোড কৰিব সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাব আপোনাৰ কোনোবা আত্মীয়ৰ যদি ভোটাৰ কাৰ্ড হেৰাই গৈছে বা নষ্ট হৈ গৈছে তেন্তে এইটো ভিডিঅ' তেখেতলৈ শ্বেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে এনবিএছপি এইটো পৰ্টেলত ভিজিট কৰিব লাগিব আপোনালোকে দেখা পাইছে এইটো পৰ্টেলত আপোনালোকে আহিব লাগিব আৰু এইটো পৰ্টেলৰ লিংক মোৰ এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে তাত ক্লিক কৰিও আহিব পাৰিব বা আপোনালোকে গুগলত গৈ এনেকৈ সাৰ্চ কৰিব এনবিএছপি সাৰ্চ কৰাৰ পাছত আপোনালোকে দেখা পাইছে সিটিজেন সাৰ্ভিস পৰ্টেল ইয়াতে ক্লিক কৰিব দেখা পাইছে ক্লিক কৰাৰ পাছতে এনেকৈ ইন্টাৰফেসটো খোল খাই যাব ইয়াতে আপোনালোকে কি কৰিব প্ৰথমবাৰ যদি আপোনালোকে কাম কৰিব আহিছে তেন্তে আপোনালোকে ইয়াতে দেখা পাইছে সাইন ইন অপচনত ক্লিক কৰিব ইয়াতে আপোনাৰ মোবাইল নম্বৰ আপোনাৰ যি ভোটাৰ কাৰ্ডৰ এপিক নম্বৰ হেতু প্ৰয়োজন হ'ব ৰেজিষ্ট্ৰেচন কৰোতে আৰু ৰেজিষ্ট্ৰেচন কৰাৰ পাছতে আপোনালোকে লগইন কৰিব পাৰিব ঠিক আছে ইয়াতে মোৰ ৰেজিষ্ট্ৰেচন কৰি থোৱা আছে গতিকে মই ডাইৰেক্ট লগইন কৰিম ইয়াতে ভোটাৰ এপিক নাম্বাৰ বা ইমেইল আইডি বা মোবাইল নাম্বাৰ থ্ৰু দি আপুনি লগইন কৰিব পাৰিব মই মোবাইল নাম্বাৰ থ্ৰু দি লগইন কৰি আছো মোবাইল নাম্বাৰটো এন্টাৰ কৰাৰ পাছতে ইয়াতে ক্যাপচা কোডটো আপোনালোকে দেখা পাইছে ক্যাপচা কোডটো যেনেকৈ আছে তেনেকৈ ফিলআপ কৰি দিব স্মল থাকিলে স্মল কৰিব আৰু কেপিটেল থাকিলে কেপিটেল তেনেকৈ ফিলআপ কৰাৰ পাছতে ৰিকুৱেষ্ট ওটিপি ক্লিক কৰিব আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা ওটিপি সেন্ড হ'ব আৰু ওটিপিটো ইয়াতে আপুনি এন্টাৰ কৰিব লাগিব ওটিপি এন্টাৰ কৰাৰ পাছতে ভেৰিফাই এণ্ড লগইনত ক্লিক কৰিব দেখা পাইছে মই লগইন হৈ গলো ইয়াতে আজি আমি চাবলৈ গৈ আছো ভোটাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰি প্লাস কেনেকৈ বাই পোষ্ট ফ্ৰী অফ কষ্ট এপ্লাই কৰিব পাৰি মানে বাই পোষ্ট এপ্লাই কৰিলে আপোনাৰ ঘৰত ভোটাৰ কাৰ্ডখন আহি যাবগে কিন্তু কাম চলাবলৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে দেখা পাইছে ইয়াতে এটা অপচন ই এপিক ডাউনলোড এই অপচনত ক্লিক কৰিলে আপোনালোকে ডাউনলোড কৰিব পাৰিব ঠিক আছে আপোনাৰ যদি ভোটাৰ কাৰ্ডখনৰ লগত মোবাইল নাম্বাৰ যদি লিংক নাই তেন্তে আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব কাৰণ ডাউনলোড কৰোতে এটা ওটিপি সেন্ড হ'ব ওটিপিটো আপোনালোকে ইয়াতে এন্টাৰ কৰাৰ পাছতে ডাউনলোড কৰিব পাৰিব ঠিক আছে সো কেনেকৈ আপোনালোকে মোবাইল নাম্বাৰ আপডেট কৰিব হেতু প্ৰথমতে দেখাই লওঁ ইয়াতে এটা অপচন আপোনালোকে দেখা পাইছে কাৰেকচন অফ এন্ট্ৰিজ ইয়াতে আপোনালোকে ফৰ্ম 8 টো ফিল আপ কৰিব লাগিব ঠিক আছে এই অপচনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাইছে এপ্লিকেশন ফৰ সেলফ আদাৰ্স সো ইয়াতে আপোনালোকে কি কৰিব আপোনাৰ যদি নিজৰ কাৰেকচন কৰিব আছে তেন্তে আপোনালোকে আপোনাৰ যিটো এপিক নাম্বাৰ হেতু ৰাখিব এটো অটোমেটিক আহি যাব আৰু যদি আপোনাৰ ঘৰৰ কাৰবা ফ্যামিলি মেম্বাৰ যদি আপডেট কৰিব আছে মোবাইল নাম্বাৰ তেন্তে আপোনালোকে এই আদাৰ্সত ক্লিক কৰি এপিক নাম্বাৰটো ইয়াতে এন্টাৰ কৰিব এন্টাৰ কৰাৰ পাছত সাবমিট কৰিব সাবমিটত ক্লিক কৰাৰ লগে লগে তেখেতৰ ডিটেইলছ খিনি ইয়াতে পেষ্ট কৰিব ঠিক আছে মই এতিয়া এপিক নাম্বাৰটো এন্টাৰ কৰি আছো এপিক নাম্বাৰটো এন্টাৰ কৰিলো ইয়াতে সাবমিটত ক্লিক কৰিম সাবমিটত ক্লিক কৰাৰ পাছতে ডিটেইলছটো ইয়াতে শো হৈ যাব তাতে আপোনালোকে ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে কেইটামান অপচন দেখা পাই যাব ঠিক আছে এপ্লিকেশন ফৰ শিফটিং অফ ৰেসিডেন্স কাৰেকচন অফ এন্ট্ৰিজ ইন এক্সিস্টিং ইলেক্টৰেল ৰুল ইস্যু অফ ৰিপ্লেসমেন্ট এপিক উইথাউট কাৰেকচন আৰু ৰিকুৱেষ্ট ফৰ মেকিং এ পাৰ্সন উইথ ডিসেবিলিটি আপোনালোকে এই 2 নম্বৰ অপচন দেখা পাইছে কাৰেকচন অফ এন্ট্ৰিজ ইন এক্সিস্টিং ইলেক্টৰেল ৰুল এই অপচনটো ক্লিক কৰিব ঠিক আছে ওকে কৰিব ক্লিক কৰাৰ পাছতে আপোনালোকে কি কৰিব ইয়াৰে ডিটেইলছ খিনি ফিল আপ কৰিব যি ডিটেইলছ ইয়াতে বিচাৰিছে ঠিক আছে ওপৰত একো ফিল আপ কৰিবলগীয়া নাই হেয়েহে নেক্সটত ক্লিক কৰিম নেক্সটত ক্লিক কৰাৰ পাছতে ইয়াতে এপ্লিকেন্টৰ নেম আৰু এপিক নাম্বাৰটো শো হ'ব আৰু ইয়াতে আধাৰ কাৰ্ডটো আপোনালোকে সিলেক্ট কৰিব ঠিক আছে আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে এন্টাৰ কৰি দিব আধাৰ কাৰ্ড নাম্বাৰটো এন্টাৰ কৰাৰ পাছতে আপোনালোকে ইয়াতে এটা অপচন দেখা পাই যাব অলপ তললৈ স্ক্ৰল কৰিব ইয়াতে আপোনালোকে দেখা পাইছে মোবাইল নাম্বাৰ আমাক কি লাগে মোবাইল নাম্বাৰটো আপডেট কৰিবলৈ লাগে ইয়াতে আপোনালোকে সেলফত ক্লিক কৰিব সেলফত ক্লিক কৰাৰ পাছতে এপ্লিকেন্টৰ মোবাইল নাম্বাৰটো ইয়াতে এন্টাৰ কৰিব ঠিক আছে এপ্লিকেন্টৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰাৰ পাছতে আপোনালোকে নেক্সটত ক্লিক কৰিব পাৰে ইয়াতে ইমেইল আইডিটো মেন্ডেটৰি নহয় বাৰু ঠিক আছে আৰু ইয়াতে একো আমাৰ কৰিবলগীয়া নাই নেক্সটত ক্লিক কৰিম আপোনালোকৰ যদি নাম চেঞ্জ কৰিবলগীয়া আছে বা জেন্ডাৰ চেঞ্জ কৰিবলগীয়া আছে বা ডেট অফ বাৰ্থ চেঞ্জ কৰিবলগীয়া আছে বা ৰিলেশন টাইপ চেঞ্জ কৰিবলগীয়া আছে বা ৰিলেটিভছ নেম যদি চেঞ্জ কৰিবলগীয়া আছে বা এড্ৰেছ বা মোবাইল নাম্বাৰ ফটো সকলোবোৰ আপোনালোকে চেঞ্জ কৰিব পাৰিব ঠিক আছে ইয়াতে মই মোবাইল নাম্বাৰটো টিক কৰিছো ইয়াতে যেটো নতুনকৈ মোবাইল নাম্বাৰ দিম হেতু মোবাইল নাম্বাৰ ইয়াতে এন্টাৰ কৰিম এন্টাৰ কৰাৰ পাছতে নেক্সটত ক্লিক কৰিম দেখা পাইছে ডিক্লেৰেচন আহি গৈছে ইয়াতে আপোনাৰ গাঁৱৰ নামটো এন্টাৰ কৰি দিব এন্টাৰ কৰাৰ পাছতে নেক্সটত ক্লিক কৰিব
ইয়াতে ক্যাপচাটো ফিল আপ কৰিব সেন্ড ওটিপিত ক্লিক কৰিব যেটো মোবাইল নাম্বাৰ আপুনি দিছে হেতু মোবাইল নাম্বাৰত এটা ওটিপি সেন্ড হ'ব হেতু ওটিপিটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব ঠিক আছে সো ওটিপিটো এন্টাৰ কৰাৰ পাছতে প্ৰিভিউ এণ্ড সাবমিটত ক্লিক কৰিব দেখা পাইছে এনেকৈ ফৰ্ম এখন খোল খাই যাব এটো ফৰ্ম ফ্ৰী ফিল ফৰ্মখন হয় সো ইয়াতে আপুনি ই সাইন এণ্ড সাবমিটত ক্লিক কৰিব ইয়েস কৰিব সো সাবমিট কৰাৰ পাছতে আপোনাৰ মোবাইল নাম্বাৰটো আপডেট হৈ যাব ঠিক আছে আপডেট হোৱাৰ পাছতে আপোনালোকে পুনৰ এইটো অপচনতে ক্লিক কৰিব ফৰ্ম 8তে কাৰেকচন অফ এন্ট্ৰিজ সো ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আদাৰ্সত আকৌ ক্লিক কৰিব আৰু এপিক নাম্বাৰটো এন্টাৰ কৰিব আৰু সাবমিটত ক্লিক কৰিব ঠিক আছে ওকে কৰিব ওকে কৰাৰ পাছতে ইয়াতে এটা অপচন আপোনালোকে দেখা পাইছে 3 নম্বৰত ইস্যু অফ ৰিপ্লেসমেন্ট এপিক উইথাউট কাৰেকচন যে আপোনাৰ ভোটাৰ কাৰ্ডখন হেৰাই গৈছে আপুনি বাইপোষ্ট পুনৰ লাভ কৰিব বিচাৰিলে 18 নম্বৰ অপচনত টিক কৰিব ঠিক আছে ইয়াতে একো কাৰেকচন নোহোৱাকৈ আপোনাৰ ভোটাৰ কাৰ্ডখন আপোনাৰ ঘৰত বাইপোষ্ট আহি যাব সো যদি আপোনাৰ কাৰেকচন কৰিবলগীয়া থাকে তেন্তে আপুনি কাৰেকচন কৰিব পাৰে আদাৰৱাইজ আপুনি একো কাৰেকচন কৰিবলগীয়া নাই তেন্তে আপোনালোকে এই 3 নম্বৰ অপচনত টিক কৰি ওকে ক্লিক কৰিব আৰু আপোনালোকে নতুনকৈ ভোটাৰ কাৰ্ডখন লাভ কৰিব পাৰিব ঠিক আছে ইয়াতে ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰি দিব যি ডিটেইলছ বিচাৰিছে তাৰ পাছত সাবমিট কৰিব অথনি আমি যেনেকৈ কৰিছিলো সেম যেনেকৈ আপোনালোকে সাবমিট কৰিব ঠিক আছে ইয়াতে দেখা পাইছে ডিটেইলছ সাবমিট এপ্লিকেশন ফৰ্ম ডিক্লাৰেশন সাবমিশন ইয়াতে কি কাৰণত আপোনাৰ ভোটাৰ কাৰ্ডখন নষ্ট বা হেৰাই গল হেতু সুধিব ৰিজনটো আপোনালোকে হেতু দি দিব ঠিক আছে সেইখিনি কৰাৰ পাছতে আপোনাৰ যেটো নতুন ভোটাৰ কাৰ্ডৰ অৰ্ডাৰৰ কামটো কমপ্লিট হ'ব ঠিক আছে এতিয়া আমি চাবলৈ গৈ আছো কেনেকৈ আমি ভোটাৰ কাৰ্ডটো ডাউনলোড কৰিব পাৰো ঠিক আছে ইয়াতে এটা অপচন আপোনালোকে দেখা পাইছে ই এপিক ডাউনলোড এই অপচন ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে এপিক নম আপোনাৰ যোনটো ভোটাৰ কাৰ্ডৰ এপিক নাম্বাৰটো ইয়াতে এন্টাৰ কৰিব লাগিব এপিক নাম্বাৰটো এন্টাৰ কৰাৰ পাছতে সিলেক্ট ষ্টেটত আপুনি আসাম সিলেক্ট কৰিব আৰু চাৰ্জত ক্লিক কৰিব চাৰ্জত ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাই যাব আপোনাৰ ভোটাৰ কাৰ্ডৰ এগেইনষ্টত নাম ৰিলেটিভছৰ নাম ষ্টেট আপোনাৰ কনস্টিটুৱেন্সি এছেম্বলি সকলোবোৰ দেখা পাই যাব মোবাইল নাম্বাৰ সকলোবোৰ দেখা পাই যাব তাৰ পাছত আপোনালোকে কি কৰিব এই তলতে অলপ স্ক্ৰল ডাউন কৰি সেন্ড ওটিপিত ক্লিক কৰিব ঠিক আছে ওটিপি সেন্ড ওটিপিত ক্লিক কৰাৰ পাছতে এটা ওটিপি আপোনাৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তাতে যাব আৰু সেই ওটিপিটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব ঠিক আছে সো ওটিপিটো এন্টাৰ কৰাৰ পাছতে ভেৰিফাইড ক্লিক কৰিব দেখা পাইছে ওটিপি ভেৰিফিকেশন ডান সাকসেসফুলি ডাউনলোড ই এপিক ইয়াতে ক্লিক কৰিব এই ডাউনলোড হৈ গৈছে মই ইয়াতে ওপেন কৰি আছো এনেকৈ আপোনালোকে ভোটাৰ কাৰ্ড অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ত আমি শিকিলো কেনেকৈ আপোনালোকে ভোটাৰ কাৰ্ড অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ভোটাৰ কাৰ্ড ডাউনলোড কৰাৰ আগতে কেনেকৈ মোবাইল নাম্বাৰ আপডেট কৰিব পাৰিব আৰু কেনেকৈ আপোনালোকে বাইপোষ্ট এপ্লাই কৰিব পাৰিব নতুন ভোটাৰ কাৰ্ডৰ কাৰণে এই তিনটা বস্তু আমি আজি ভিডিঅ'ত শিকিলো আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে এটা লাইক কৰিব লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই এনে ধৰণৰ ইনফৰ্মেটিভ কন্টেন্ট আপোনালোকৰ বাবে সদায় আনি থাকো তেন্তে আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছো আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'তে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম